নমস্কাৰ, মই ডক্টৰ হীৰেন গগৈ। মোৰ কিছুমান অনুৰাগীয়ে বা ভিডিঅ'ৰ দৰ্শকে এটা বিষয়ৰ ওপৰত ভিডিঅ' বনাবলৈ অনুৰোধ কৰিছে। এই বিষয়টো হৈছে মহিলাসকলৰ তলপেটত হোৱা বিষ। এই বিষসমূহৰ প্ৰধান কাৰণবোৰৰ ভিতৰত হ'ল, প্ৰথম কথা হ'ল পেচাব ইনফেকশ্যন হৈ থাকিলে খুব খুচি খুচি ধৰাৰ ধৰণৰ পেটত খোজ মাৰি ধৰাৰ ধৰণৰ বিষ হৈ থাকে। পেচাব কৰাৰ পিছত পেচাবৰ নলীটো জ্বলা পোৰা কৰে আৰু পেচাবৰ ৰংটো হালধীয়া হৈ যায়। পেচাবৰ কৰাৰ আগত বা পিছতো বিষ হ'ব পাৰে। এনেকুৱা ধৰণৰ ক্ষেত্ৰত সোনকালে চিকিৎসকৰ ওচৰ চাপিব লাগে আৰু খুব পানী খাব লাগে। ইয়াৰ পিছৰ এটা কাৰণ হ'ল এণ্ডোমেট্ৰিয়চিছ। এণ্ডোমেট্ৰিয়চিছ মানে যদিহে জৰায়ুৰ ভিতৰৰ চামনিটো যিটো এণ্ডোমেট্ৰিয়াম বুলি কওঁ, তাৰ যদি চেলবিলাক যদি গৈ পিনি যদি জৰায়ুৰ বাহিৰত গৈ যদি সংৰোপণ হয় বা সেইখিনি যদি বাহিৰত লাগি পিনি তাত যদি তেওঁলোকে আকৌ নতুনকৈ যদি গ্ৰ' হয়, তেনেহ'লে বা ইমপ্লাণ্ট হয়, সেই চেলখিনিৰ পৰা পিছত মেন্স হোৱাৰ সময়ত আকৌ তাৰ সেই বাহিৰত থকা চেলখিনিৰ পৰা ব্লিডিং হ'ব পাৰে বা তেজ ওলাব পাৰে। মেন্সত যেনেকৈ তেজ ওলায় তেনেকৈ তেজ ওলাব পাৰে। তেতিয়া তলপেটত খুব প্ৰচণ্ড বিষ হয় মাহেকীয়াৰ সময়ত, আৰু মাহেকীয়া হৈ যোৱাৰ পিছত ভাল হৈ যায়। আৰু এই বিষ হোৱাৰ জেগাটো বা ব্লিডিং হোৱাৰ জেগাটো যদি অভেৰী বুলি যিটো আমাৰ অৰ্গেন থাকে, সেই অৰ্গেনটোত হয়, তেনেহ'লে হয়তো ভৱিষ্যতে চকলেট চিষ্ট হ'ব পাৰে। এই চকলেট চিষ্টটো হ'লে খুব বেছি বিষ হয় আৰু সকলো সময়তে অশান্তি লাগি থাকে। গতিকে এনেকুৱা ক্ষেত্ৰত সোনকালে চিকিৎসকৰ ওচৰত চপাটো অতিকে জৰুৰী। ইয়াৰ পিছতে আৰু এটা আমি দৈনন্দিন জীৱনত আমাৰ প্ৰেক্টিচৰ সময়ত পাই থাকোঁ যে কেতিয়াবা কিডনীত থকা স্তন এটা আহি পিনি তললৈ নামি আহি পিনি যিটো মূত্ৰ নলিকা, কিডনী আৰু মূত্ৰথলীৰ মাজৰ যিটো সংযোগী নলিকা, তাত ৰৈ থাকে, তাত বা আহিব নোৱাৰে। তেতিয়া সেইটোক ইউৰেটেৰিক কলিক বুলি কোৱা হয়। আৰু এই পেইনটো হ'লে যিকোনো এটা ছাইডত হ'ব আৰু খুব সাংঘাতিক বিষ হ'ব। তাৰপিছতেই আৰু এটা প্ৰধান কাৰণ হৈছে কনষ্টিপেশ্যন। যদি 2-3 দিন যদি ভালকৈ যদি লেট্ৰিন হোৱা নাই, তেনেহ'লে মহিলাগৰাকী খুব তলপেটত বিষ হ'ব পাৰে আৰু তেওঁ তেতিয়া সেই খুব যত্ন কৰি থাকিব পাৰে বা চিকিৎসকৰ ওচৰত এনে ক্ষেত্ৰত সোনকালে সহায় বিচৰাটো অতিকে প্ৰয়োজন। ইয়াৰ পিছতেই যদিহে মহিলাগৰাকীয়ে নজনাকৈ যদি এবৰ্চন হৈ যায়, এবৰ্চন হোৱাৰ পিছত যদি কিছু অংশ থাকি আহে, সেইখিনি জৰায়ুটোৱে ওলাবলৈ সংকোচন সম্প্ৰসাৰণ কৰি কৰি সেইখিনি উলিয়াবলৈ চেষ্টা কৰে। সেই সময়ত তলপেটত অতিকে বিষ হ'ব পাৰে। আৰু বহুতো কাৰণ আছে। এইখিনি আমি সচৰাচৰ আমাৰ দৈনন্দিন জীৱনত পাই থাকোঁ। আমাৰ ইমাৰ্জেঞ্চি ডিপাৰ্টমেণ্টত এইখিনি আমি পাই থাকোঁ। আৰু অধিক জানিবলৈ হ'লে আপোনালোকে মোক হোৱাটছএপ কৰিব পাৰে বা কিবা অসুবিধা হ'লে হোৱাটছএপ কৰিব পাৰে। মোৰ হোৱাটছএপ নাম্বাৰ হ'ল 8472049735। মই আদিত্য হস্পিটেলত 13 নম্বৰ কাউণ্টাৰত থাকোঁ। আপোনালোকে যদি কিবা সহায় লাগে মোৰ ওচৰত নিশ্চয় আহিব পাৰে। মই আপোনালোকক সহায় কৰি নথৈ আনন্দিত হ'ম। ধন্যবাদ।